নাম শ্ৰী থমাছ গগৈ। প্ৰথমে মই মোৰ বক্তব্য শুনা প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিক সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। 2024 চনৰ 20 জুন তাৰিখে পালন কৰি অহাৰ দৰে এই বছৰো আমি সকলোৱে ৰাভা দিৱস উদযাপন কৰিম। সেয়েহে সেইজনা মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ এটি গীতৰ কলিৰে দুআষাৰ ক'ব বিচাৰিছোঁ। আশা কৰিছোঁ ভুলৰ প্ৰতি ক্ষমা কৰি দিব। জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত। এইজনা মহান শিল্পীক মই আকৌ এবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি জ্ঞাত যে প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰোঁ, যাক আমি কলাগুৰু হিচাপে জানো। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী শিল্পী, দেশপ্ৰেমিক, সাহিত্যকলা, ৰাজনীতিবিদ আছিল। তেখেতৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে পূবৰ অবিভক্ত আৰু ভাৰতৰ বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেঠি ৰাভা। তেখেতৰ পিতৃ ব্ৰিটিছ চৰকাৰৰ আৰক্ষী বিভাগৰ এগৰাকী বিষয়া আছিল। তেখেতে সৰুতেই ঢাকা চহৰত বাংলা ভাষাতে অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত পিতৃ কম সূত্ৰ তেজপুৰলৈ বদলি হৈ অহাত বাকী সময় তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ ST পাউচ মিছন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ আৰপিয়ন কলেজত BSc শাখাত অধ্যয়ন কৰিছিল। তেখেত এজন অভিনেতাও আছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মাৰ কাহিনীৰে নিৰ্মিত চিৰাজ কথাছবি পৰিচালনা কৰিছিল। তেখেত স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰাৰ উপৰিও ভূমিহীন মানুহক তেখেতৰ নিজৰ মাটি দান কৰিছিল। তেখেত স্কুলীয়া আৰু কলেজীয়া প্ৰতিটো বাছনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই পাছ কৰিছিল। তেখেত অতি মেধাৱী আছিল। এইজনা মহান শিল্পী 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয় আৰু সেয়েহে আমি প্ৰতি বছৰে 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে পালন কৰোঁ। ধন্যবাদ।